অৱশেষত ৰঙিয়া থানাত আত্মসমৰ্পণ কৰিছে 108 এম্বুলেন্সৰ চালকে আৰু যেহেতু চালকজন পলাই আছিল আৰু পলাই থকাৰ মাজতে এটা ফোন কল খুবেই ভাইৰেল হৈ পৰিছিল যেটো ফোন কলত চালকজনে কেইবাটাও ভয়ংকৰ বিস্ফোৰক স্বীকাৰোক্তি দিয়া পৰিলক্ষিত হৈছিল য'ত তেওঁ কৈছিল যে বাহনখন বা 108 বাহনখন বিকল হৈ আছিল আৰু বিকল হৈ থকা বাহনখন ঠিক কৰিবলৈহে নিয়া হৈছিল তেনে সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছিল যি দুৰ্ঘটনা চলতে সমগ্ৰ ৰাজ্য জুকাৰি গৈছিল এইগৰাকী যুৱতী লুনা ভৰদ্বাজে সৰস্বতী পূজাৰ দিনাখনেই অকাল মৃত্যুক সাৱটি ল'বলগা হৈছে খুব কম বয়সতেই মৃত্যুক আকুৱালি ল'বলগীয়া হৈছে লুনা ভৰদ্বাজ নামৰ যুৱতীগৰাকীয়ে আৰু ব্ৰেক ফেইল আছিল লুনাক মহতিয়াই নিয়া অভিশপ্ত এম্বুলেন্সখনৰ এই স্বীকাৰোক্তি দিছে এইগৰাকী যিগৰাকী চালকে সংঘটিত কৰিছিলে ভয়ংকৰ দুৰ্ঘটনা যি দুৰ্ঘটনাত থিতাতে নিহত হৈছে লুনা ভৰদ্বাজ আৰু লুনা ভৰদ্বাজৰ বহুত সপোন আছিলে দুদিনৰ পিছতে তেওঁ এক্সিছ বেংকত জইন কৰাৰ কথা আছিলে তেওঁ ঘৰলৈ আহিছিলে এপইণ্টমেণ্ট লেটাৰ ইয়াৰোপৰি আজি প্ৰীতিয়ে যি কান্দি আচলতে শুকত ভাগি পৰিছে সেই ভাগি পৰা দৃশ্য ইতিমধ্যে সকলোৱে চাই সকলোৰে চকুলো বৈছে কিয়নো যি ঘটনা সংঘটিত হৈছে ঘৰখনৰ খুবেই মেধাৱী ছাত্ৰী আছিল লুনা ভৰদ্বাজ আৰু লুনা ভৰদ্বাজৰ মৃত্যুৰ পিছতেই সমগ্ৰ অসম নিস্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে কিয়নো এটি ভয়ংকৰ কাণ্ডই জুকাৰি গৈছে আৰু 108 চালকজনে কেইবাটাও বিস্ফোৰক স্বীকাৰোক্তি দিছে যে ব্ৰেক ফেইল হোৱা বাবে ব্ৰেক ফেইল আছিল লুনাক মহতিয়াই নিয়া অভিশপ্ত এম্বুলেন্সখনৰ বিকল হৈ আছিল এম্বুলেন্সখন যিখন এম্বুলেন্স মেৰামতি কৰিবলৈ নিয়াৰ পথতেই সংঘটিত হৈছিলে ভয়ংকৰ কাণ্ড আৰু অৱশেষত ৰঙিয়া থানাত আত্মসমৰ্পণ কৰিছে লুনা ভৰদ্বাজক মহতিয়াই নিয়া সেই 108 চালকজনে আমি সবিশেষ খবৰলৈ চেষ্টা কৰিছে এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ কলিতে মৰহি গল এপা ফুল সকলো আজি নিতাল নিস্তব্ধ বুলি ক'ব লাগিব দেউতাকৰ হৃদয় বিদাৰক কান্দোন দুদিনৰ পিছতেই চাকৰিত যোগদানৰ কথা আছিল লুনা ভৰদ্বাজৰ আৰু সৰস্বতী পূজাৰ দিনাখনেই চিৰ বিদায় মাগিলে লুনা ভৰদ্বাজে আনফালে দুৰ্ঘটনা সংঘটিত কৰা পলায়ন কৰা চালকজনে অৱশেষত ৰঙিয়া থানাত আত্মসমৰ্পণ কৰা পৰিলক্ষিত হৈছে ৰঙিয়া থানাত আত্মসমৰ্পণ কৰিছে এম্বুলেন্স চালক ৰেকিবুদ্দিন আহমেদে কাহিলীপাৰাত দুৰ্ঘটনা সংঘটিত কৰা 108 এম্বুলেন্সৰ চালক আছিল ৰেকিবুদ্দিন আৰু শুকুৰবাৰে লুনা ভৰদ্বাজৰ সৈতে সংঘটিত হৈছিলে ভয়ংকৰ ঘটনা আৰু এখিনি ক'ব লাগিব ৰেকিবুদ্দিন আহমেদ নামৰ চালকজনে চলাইছিলে 108 বাহনখন দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে বাহনখন আৰু 108 বাহনৰ পৰা এতিয়া সাৱধান হোৱাৰ সময় আহি পৰিছে কিয়নো কোন সময়ত কোন গাড়ীয়ে মহতিয়াই নিয়ে তাৰ ঠিক নাই গতিকে 108 বাহনত এবাৰ সংঘটিত হ'ল ভয়ংকৰ কাণ্ড লুনাৰ জীৱন শেষ কৰা এম্বুলেন্স চালক ৰেকিবুদ্দিন আহমেদে দিছে ভয়ংকৰ স্বীকাৰোক্তি ব্ৰেক ফেইল আছিল লুনাক মহতিয়াই নিয়া অভিশপ্ত এম্বুলেন্সখনৰ এই স্বীকাৰোক্তি দিছে ৰেকিবুদ্দিন আহমেদে আমি পুনৰ কৈছো আজি সম্পূৰ্ণ হয় গুৱাহাটীত 108ৰ খুন্দাত মৃত্যু হোৱা লুনা ভৰদ্বাজৰ মৃত্যুৰ পৰীক্ষা আৰু দুৰ্ঘটনা সংঘটিত কৰি 108ৰ চালকজন পলায়ন কৰিছিল কিন্তু অৱশেষত ৰঙিয়া থানাত আত্মসমৰ্পণ কৰা পৰিলক্ষিত হৈছে আৰু দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে বাহনখন ৰেকিবুদ্দিন আহমেদ নামৰ এজন চালকে চলাইছিলে 108 বাহনখন আনহাতে চালকজনে দিছে কেইবাটাও ভয়ংকৰ স্বীকাৰোক্তি দিয়া পৰিলক্ষিত হৈছে তেওঁ কৈছে যে বহুদিন ধৰি বিকল হৈ আছিল এম্বুলেন্সখন 108 এম্বুলেন্সখনৰ নাছিল কোনো ব্ৰেক আৰু ভাল কৰিবলৈ দিবলৈহে আনিছিল বাহনখন আৰু ব্ৰেক নোহোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্বীকাৰ কৰিছে ৰেকিবুদ্দিন আহমেদে আৰু চালক ৰেকিবুদ্দিন আহমেদৰ ঘৰ হৈছে কামৰূপৰ দগাঁৱত আৰু ৰেকিবুদ্দিনৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰা হৈছে এজাহাৰ আৰু এই মুহূৰ্তত আমাৰ হাতত যি দৃশ্যাংশ আছে এই দৃশ্যাংশ আমি দেখাব চেষ্টা কৰিছো এয়া হৈছে লুনা ভৰদ্বাজৰ বাসগৃহৰ দৃশ্য যি দৃশ্য দেখা পোৱা গৈছে যে সকলো যেন নিতাল নিস্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে দেউতাকৰ হৃদয় বিদাৰক কান্দোন সকলোৱে কান্দি বিচাৰিছে লুনা ভৰদ্বাজে দুদিনৰ পিছতে চাকৰিত জইন কৰাৰ কথা আছিলে ইতিমধ্যে ঘৰলৈ আহিছিলে এপইণ্টমেণ্ট লেটাৰ আৰু তাৰ পিছতেই সকলো সপোন সাৰখাৰ হৈ গ'ল লুনা ভৰদ্বাজৰ কাহিলীপাৰাত সংঘটিত হ'ল লুনাৰ সৈতে ভয়ংকৰ কাণ্ড এখন 108 মহতিয়াই দিলে লুনা ভৰদ্বাজক আৰু এইখিনি ক'ব লাগিব যে
ৰেকিবুদ্দিন আহমেদে যি ঘটনা সংঘটিত কৰিছিলে এই ঘটনা সংঘটিত কৰাৰ পিছতে ৰেকিবুদ্দিনে পলাই যাব চেষ্টা কৰিছিল কিন্তু অৱশেষত আজি কেইটামান মুহূৰ্তৰ পূৰ্বে ৰঙিয়া থানাত আত্মসমৰ্পণ কৰিছে ৰেকিবুদ্দিন আহমেদে আৰু বিস্ফোৰক স্বীকাৰোক্তি দিয়া পৰিলক্ষিত হৈছে ৰেকিবুদ্দিনে কৈছে যে বাহনখন বিকল হৈ আছিল ব্ৰেক ফেইল আছিল যাৰ বাবে ব্ৰেক ফেইল হোৱা বাবে বাহনখনে এই ঘটনা সংঘটিত কৰা বুলি কৈছে ৰেকিবুদ্দিনে আনহাতে এম্বুলেন্সৰ চালকক উচিত শাস্তিৰ দাবী জনাইছে পৰিয়ালে পিতৃৰ কান্দোন শুনি আপুনিও থমকি ৰ'ব সকলো আজি নিতাল নিস্তব্ধ হৈ পৰিছে আমি সেই দৃশ্যাংশ দেখাব চেষ্টা কৰিছো এম্বুলেন্সৰ সহায়ত আমি আগবঢ়াব চেষ্টা কৰিম লগতে যি মন্তব্য আছে কি মন্তব্য কৰিছে পৰিয়ালৰ লোকে এই মুহূৰ্তত আমি দেখাব চেষ্টা কৰিছো আচলতে যোৱাকালিতো সৰস্বতী পূজা আছিলে মই মানে বজাৰৰ ফালে ওলাই আহিলোঁ ওলাই আহোঁতে শুনা পালোঁ আৰু কোনোবা বজাৰত কৈ আছে এনেকুৱা বিশেষ ধৰিব পৰা নাই মানে কাৰ কথা কৈ আছে পিছত কিবা শুনা পালোঁ মোৰ ভণ্টিটোৰ কথাই কৈ আছে তাৰপিছত এই খুৰাক ফোন কৰিলোঁ সৰু খুৰাক ফোন কৰোঁতে ক'ল মই বিশেষ গম পোৱা নাই কিবা এক্সিডেণ্ট হোৱা বুলি শুনিছোঁ আৰু মানে চিৰিয়াছ বুলি শুনিছোঁ কিন্তু বাকী মই এতিয়ালৈ গম পোৱা নাই পিছত অলপ পিছত কেতিয়াবা খুৰাই ফোন কৰি ক'লে মোক যে খবৰটো ভাল নহয় শুনা মতে মানে তাৰ ভিনীয়েকে কোৱা মতে আৰু যিখিনি ৰিলেটিভছ আছে তেওঁলোকৰ পৰা জানিব পাৰিছোঁ মানে বাকৰ ঘৰৰ পৰা গৈ আছিলে তাৰমানে এটা ফ্ৰেণ্ডৰ ঘৰলৈকে গৈ থাকোঁতে কাহিলীপাৰাৰ ঠিক সেইখিনিতে এখন তীব্ৰবেগী এম্বুলেঞ্চে খুন্দাইছিল খুন্দাৰ ফলত তাই পৰি গ'ল আৰু তেনেকৈ তাই তাতে মানে চাকত্যাগ কৰা বুলি শুনা পাইছোঁ আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আৰু ৰিলেটিভছবিলাকৰ পৰা আমি সেইখিনি কথাই গম পাইছোঁ আচলতে তাইৰ আচলতে পঢ়িছিলে অভয়াপুৰী কলেজত বৰ্তমান পঢ়িছিল JB ল' কলেজত আছিলে তাৰপিছত কমপ্লিট হৈ প্ৰাইভেট কোনোবা এটা বেংকতো কাম কৰি আছিলে আৰু অহা কালি তাই এটা আৰু চাকৰিত জইন কৰাৰ কথা আছিল বেংকৰ এক্সিছ বেংক বুলি তাতে কিবা এটা পোষ্টত কৰাৰ কথা আছিলে আৰু পিছত তো কালি ঘটনাটো হৈয়ে গ'ল আৰু আমাৰ তাই এনে অভয়াপুৰী কলেজৰ পৰাই পাছ কৰা আছিলে এইটোৱে আৰু ঘৰত এতিয়া সকলো পৰিৱেশ ঘৰত মা আৰু দেউতাকে মানে কান্দত ভাগি পৰিছে দেখাই পাইছে আপোনালোকে গতিকে সেইটোৱে আৰু কথা এতিয়া সেইটো বিশেষ জানিব পৰা নাই এতিয়া GMCHত আছে গতিকে পৰিয়ালৰ মানুহক কেতিয়া গোটাই দিয়ে পষ্টমৰ্টেমৰ পিছত সেইটো তথাপি 2টামান বাজিব লাগে এটা অনুমান কৰিছোঁ তাতকৈ অলপ বেছিয়ে হ'ব পাৰে সেইটোৱে আৰু তাইৰ লগৰ বা বিভিন্ন মানুহে খবৰ লৈ আছে মানুহ কালি ৰাতিৰ পৰাই আহি আছে আৰু খবৰ লৈও আছে এনেকুৱা কথাটো আৰু তাই আমাৰ ইয়াৰে উত্তৰ চামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য আছিল এটা সময়ত আৰু তাৰ হয় সেইটোতো আমি বাৰে বাৰে ক'ম এম্বুলেঞ্চে হৈছে জীৱন দায়ীৰ নিচিনা গতিকে তাহাঁতে এক্সিডেণ্ট কৰি যদি তেনেকৈ পলাই যায় হস্পিটেলত এক্সিডেণ্টটো যিকোনো মানুহৰ হ'ব পাৰে সেইটোতো এটা এক্সিডেণ্টটো অনাকাংক্ষিত এটা অৱস্থা গতিকে তেনেকৈ খুন্দাই যোৱাটো মানে তাৰপিছত নৰখি হস্পিটেলত এটলিষ্ট নিব লাগিছিল সেইখিনি কথা মানে বেয়া লাগিছে কাৰণ তেওঁলোকে যদি তেনেকুৱা এম্বুলেঞ্চে যদি তেনেকুৱা কৰে তেনেহ'লে বাকী গাড়ীবিলাকে কি কৰিব গতিকে এম্বুলেঞ্চে কিবা এটা এক্সিডেণ্ট হ'লে আমি এম্বুলেঞ্চক মাতোঁ কিন্তু এম্বুলেঞ্চে খুন্দাই এটা ছোৱালীক যেতিয়া লৈ যাব মানে খুন্দাই পেলাই থৈ যাব তাৰপিছত নৰখিব লৈ নাযাব হস্পিটেল সেইটোতো বহুত বেছি গাফিলতি বুলি ক'ম আচলতে আজিৰ সময়ত মানে এনেকুৱা হ'ব পাৰে বুলি ভবাই নাছিলোঁ তাৰমানে তাকো 108টো এক্সিডেণ্ট হ'লে 108 আগত আমি খবৰ দিওঁ যে 108 এক্সিডেণ্ট হৈছে এটা আহক বা লৈ যাব লাগে কিন্তু সেই 108 খুন্দিয়াই থৈ যায় গতিকে এইটো কি ক'ম চালকৰ গাফিলতি বুলিয়ে ক'ব লাগিব আৰু তেনেকৈ ইমান তীব্ৰ বেগত চলায় আৰু এই ক্ষেত্ৰত অলপমান সকলোৱে দৃষ্টিগোচৰ কৰাটো উচিত যে কিয় এনেকুৱা হয় আচলতে চালকজনৰ ওপৰত ব্যৱস্থা ল'ব লাগে মোৰ মতে চালকজনৰ ওপৰত ব্যৱস্থা ল'ব লাগে কিয় এনেকুৱা কৰিলে আৰু শুনা মতে তাইক অকল যে খুন্দিয়াইছে তেনেকুৱা নহয় আৰু শুনা মতে আৰু বেলেগ এটা ল'ৰাকো বোলে খুন্দিয়াইছে তাৰো কথা আমি জানিব পাৰিছোঁ তাইৰ অৱস্থা চিৰিয়াছ বুলি শুনিছোঁ গতিকে এইটোতো চালকৰ কমপ্লিটলি গাফিলতি হয় আচলতে কি কাৰণত এনেকুৱা কৰিছে সেইটো তেওঁলোকেহে ক'ব পাৰিব তেওঁহে ক'ব পাৰিব আচলতে সেইটোৱে